বন্ধুসকল, আপোনালোকে জানে জানো কুকুৰে আমাক ৰাতিৰ ভিতৰতে কোটিপতি বনাই দিয়ে। এই কথাটো শুনাৰ পিছত আপুনিও চাগে ভাবিছে কুকুৰে আমাক কিদৰে ৰাতিৰ ভিতৰতে কোটিপতি কৰি তুলিব পাৰে। এইটো কেতিয়াও সম্ভৱ নহয় বন্ধুসকল। আজিৰ এই ভিডিঅ'টোত আমি কুকুৰে দিয়া শুভ আৰু অশুভ সংকেতৰ কথা ক'ব বিচাৰিছোঁ। সেই সংকেতবোৰ ইমানেই গুৰুত্বপূৰ্ণ যে আপুনি যদি এই সংকেতবোৰৰ বিষয়ে জানি লয় তেনেহ'লে আপোনাক কোটিপতি হোৱাৰ পৰা কোনেও ধৰি ৰাখিব নোৱাৰিব। গোটেই কথাখিনি ভালদৰে জানিবলৈ ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাওক। বন্ধুসকল, আমাৰ শাস্ত্ৰত খুব স্পষ্টভাৱে লিখা আছে যে ভৱিষ্যতে আমাৰ লগত যি ঘটিব সেইটো কুকুৰে আগতেই জানিব পাৰে। যেনে আপুনি যদি ঋণগ্ৰস্ত হ'বলৈ গৈ আছে, কুকুৰে সেইটো আগতেই জানি যায়। এইদৰে ভৱিষ্যতে যদি আপোনাৰ অটল টকা পইচা আহিব পাৰে সেই কথাও কুকুৰে আগতীয়াকৈ জানি যায় আৰু আপোনাক ক'বলৈ চেষ্টা কৰে যে আপোনাৰ জীৱনত ভাল ঘটনা ঘটিবলৈ গৈ আছে। কিছু লোকে আগৰ পৰাই এই সম্পৰ্কে জানে আৰু সেইকাৰণে তেওঁলোক সতৰ্ক হৈ যায়। কিন্তু কিছুমান মানুহে একেবাৰেই নাজানে যে কুকুৰে আমাক কি সংকেত দিয়ে। উদাহৰণস্বৰূপে আমি আপোনালোকক কৈ থওঁ যে আপোনালোক সকলোৱে জানে যে কুকুৰে কন্দাটোক অশুভ বুলি ধৰি লোৱা হয়। অনেকৰ ধাৰণা যে কুকুৰে যেতিয়া কান্দে তেতিয়া কাৰোবাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। কেৱল সেইটোৱেই নহয়, কুকুৰৰ কান্দোনেও শুভ সংকেত দিয়ে। আপোনালোকে মাত্ৰ জানে যে কুকুৰে যেতিয়া কান্দে তেতিয়া অশুভ হয়। যদি আপোনাৰ ঘৰৰ ওচৰত কুকুৰে কান্দে তেতিয়া আপুনি কুকুৰটোক মাৰি খেদি দিয়ে। আপোনালোকে তাৰ দুখ কষ্ট বুজাৰ চেষ্টা নকৰে যে কুকুৰটোৱে কান্দিছে কিয়। এজন মানুহ যেতিয়া দুখ আৰু কষ্টত থাকে তেতিয়া তেওঁ কান্দি অন্য লোকক তেওঁৰ সমস্যাৰ কথা জনায়, কিন্তু কুকুৰে আপোনাক জনাব নোৱাৰে। সেইকাৰণে এইটো পৰিস্থিতিত কুকুৰে কন্দাটো অশুভ বুলি মানি লোৱা নাযায়। এইদৰে কুকুৰে আমাক বহুত সংকেত দিবলৈ চেষ্টা কৰে। সেইকাৰণে আজিৰ এই ভিডিঅ'টোত আমি কুকুৰৰ সম্বন্ধে শুভ আৰু অশুভ 10টা লক্ষণ ক'বলৈ গৈ আছোঁ। প্ৰিয় বন্ধুসকল, কোটিপতি হ'বলৈ সকলোৰে মন যায় বা সকলোৰে সপোন থাকে। পৃথিৱীত এনেকুৱা মানুহ খুব কমেই আছে যিয়ে ধনী হ'ব নিবিচাৰে। আপুনি যাকেই সুধিব তেওঁৱেই ক'ব মই ধনী হ'ব বিচাৰোঁ। কিন্তু কুকুৰৰ এটা সংকেতে আপোনাক ধনী কৰি তুলিব পাৰে। যদি এটা কুকুৰে আহি আপোনাৰ ঘৰত পানী খায় তেন্তে ভৱিষ্যতে আপোনাক কোটিপতি হোৱাৰ পৰা কোনেও ধৰি ৰাখিব নোৱাৰে। এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন জাগিব পাৰে, এটা কুকুৰে পানী খোৱাৰ লগত আমাৰ কোটিপতি হোৱাৰ সম্পৰ্ক কি? বন্ধুসকল, আমি আপোনাক আগতে কৈছিলোঁ যে কুকুৰে আগৰ পৰাই আমাৰ জীৱনত ঘটিবলৈ গৈ থকা প্ৰতিটো কাৰ্যকলাপ জানে। দেৱী লক্ষ্মী যদি আমাৰ ঘৰলৈ আহে তেন্তে কুকুৰেই প্ৰথমে জানিবলৈ পাৰে। এনেকুৱা অৱস্থাত কুকুৰে আমাক প্ৰথম সংকেত দিবলৈ আৰম্ভ কৰে যে দেৱী লক্ষ্মী আপোনাৰ ঘৰলৈ আহিবলৈ গৈ আছে। বন্ধুসকল, কেৱল মাত্ৰ আমাৰ কৰ্মই আমাক কোটিপতি কৰি তুলিব পাৰে। আপুনি যি কামেই কৰি আছে সেই কামেই কৰি থাকক আৰু কুকুৰে যদি আপোনাৰ ঘৰলৈ আহি পানী খায় তেন্তে দেখিব আপোনাৰ যি অলপ ঋণ আছে সেইবোৰ লাহে লাহে পৰিশোধ হৈ যাব আৰু লগতে আপোনাৰ ঘৰলৈ প্ৰচুৰ টকা পইচা আহিবলৈ ধৰিব। সেইকাৰণে বন্ধুসকল, ঘৰৰ বাহিৰত অৱশ্যেই এটা পাত্ৰত পানী ৰাখিব। বন্ধুসকল, গ্ৰীষ্মৰ সময়ত কুকুৰ বা সকলো ধৰণৰ প্ৰাণীয়ে পিয়াহত ইফালে সিফালে ঘূৰি ফুৰে। আপুনি যদি আপোনাৰ ঘৰৰ সন্মুখত পানী থৈছে তেন্তে খুব পুণ্যৰ কাম কৰিছে। এনেকুৱা কৰিলে দেৱী লক্ষ্মীৰ অপাৰ আশীৰ্বাদ আপোনাৰ ওপৰত বৰ্ষিত হয়। সেইকাৰণে আপোনালোক সকলোৱে ঘৰৰ বাহিৰত পানী ৰাখিব যাতে অসহায় পশু পক্ষীয়ে পানী পান কৰিব পাৰে। তেনেহ'লে বন্ধুসকল, যদি কোনো কুকুৰ ঘৰলৈ আহি পানী খায় তেন্তে সেইটোৱে সম্পদ অৰ্জনৰ ইংগিত দিয়ে। এইবাৰ দ্বিতীয় সংকেতৰ কথা কওঁ। কুকুৰ যদি প্ৰতিদিন আপোনাৰ ঘৰলৈ খাদ্য বিচাৰি আহে তেন্তে এইটো বহুত ভাল লক্ষণ। বন্ধুসকল, বিশ্বৰ সকলো মানুহে দুবেলা খোৱাৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰে। এনেকুৱা অনেক মানুহ আছে যিয়ে দুবেলা খোৱাৰ বাবে যোগাৰ কৰিব নোৱাৰে। এনেকুৱা পৰিস্থিতিত যদি কোনো কুকুৰ আপোনাৰ ঘৰলৈ আহে খাদ্য খায় তেনেহ'লে বুজিব যে আপোনাৰ ঘৰত কেতিয়াও অন্নৰ অভাৱ নহয়। বন্ধুসকল, কুকুৰ ঘৰলৈ আহি খাদ্য খোৱাটো সচৰাচৰ ঘৰলৈ মা অন্নপূৰ্ণাৰ আগমনৰ ইংগিত দিয়ে আৰু আপোনালোক সকলোৱে জানে যে মা অন্নপূৰ্ণা যি ঘৰত থাকে সেই ঘৰত কেতিয়াও অন্নৰ অভাৱ নহয়। সেইখন ঘৰৰ লোকসকলে কেতিয়াও দৰিদ্ৰতাৰ সন্মুখীন নহয়।
সেই ঘৰখনত সকলো সময়তে সুখ শান্তিয়ে বিৰাজ কৰে। এনেকুৱা পৰিস্থিতিত যদি বন্ধুসকল প্ৰতিদিনে কোনো কুকুৰ যদি আপোনাৰ ঘৰলৈ খাদ্য খোৱাৰ বাবে আহে, অৰ্থাৎ আপুনি দিয়া খাদ্য আনন্দ মনেৰে গ্ৰহণ কৰে, তেনেহ'লে আপোনাৰ ভৱিষ্যত জীৱন উজ্জ্বল হৈ উঠিব। তেন্তে বন্ধুসকল, কুকুৰ ঘৰলৈ আহি খাদ্য খোৱাটো খুবেই শুভ লক্ষণ। পৰৱৰ্তী সংকেত হ'ল কোনো কাম কৰিবলৈ যোৱাৰ সময়ত কুকুৰে নেজ লৰোৱাটো। বন্ধুসকল, মই আপোনালোক সকলোকে কৈ থওঁ যে আপুনি ক'ৰবালৈ ফুৰিবলৈ যাব ওলাইছে বা কোনো কামত বাহিৰলৈ যাবলৈ ওলাইছে আৰু হঠাৎ দেখিলে যে এটা কুকুৰে আপোনাক দেখি জোৰে জোৰে নেজ লৰাইছে, তেন্তে এইটো আপোনাৰ কাৰণে খুব শুভ লক্ষণ হ'বলৈ গৈ আছে। এই শুভ সংকেতৰ অৰ্থ হ'ল যে আপুনি কোনো কামত যাবলৈ ওলাইছে, ফুৰিবলৈ গৈছে বা অফিচৰ মিটিঙলৈ গৈ আছে আৰু কুকুৰটোৱে তাৰ নেজ লৰাই আপোনাক ক'বলৈ চেষ্টা কৰিছে যে আপুনি যি কামত যাবলৈ ওলাইছে আপুনি অৱশ্যেই তাত সফল হ'ব। এনেকুৱা অৱস্থাত আপুনি যি কৰ্মতেই নাযাওক কিয় আপুনি সম্পূৰ্ণ আত্মবিশ্বাসৰ সৈতে যাব লাগিব আৰু আপোনাৰ মনলৈ অনা উচিত যে ঈশ্বৰ আপোনাৰ লগত আছে আৰু সেই কামত আপোনাক কোনেও হৰাব নোৱাৰে। বন্ধুসকল, আমি আপোনাক যি কৈছোঁ সেই সকলোবোৰ ধৰ্মগ্ৰন্থত লিখা আছে। আজিৰ মানুহে এইবোৰ কথা নাজানে, কিন্তু এইবোৰ সংকেত দেখি আগৰ মানুহে জানিব পাৰিছিল যে তেওঁৰ লগত ভাল কিবা ঘটিবনে বেয়া কিবা হ'বলৈ গৈ আছে। বন্ধুসকল, ইয়াৰ পিছৰ লক্ষণ হ'ল কুকুৰে গা খজুৱাই থকা। যদি আপুনি এটা কুকুৰে তাৰ গা খজুৱাই থকা দেখিবলৈ পায়, তেন্তে সেইটোৱে সম্পদ অৰ্জনক নিৰ্দেশ কৰে। তেনেহ'লে বুজিব যে আপোনাৰ যিমান ঋণ আছে সেয়া লাহে লাহে শেষ হৈ যাব আৰু আপোনাৰ জীৱনত ভৱিষ্যতে প্ৰচুৰ সম্পদ আহিব। বন্ধুসকল, কিছুমান মানুহে কুকুৰে গা খজুৱাই থকা দেখিলে খেদি দিয়ে, কিন্তু কুকুৰে গা খজুৱাই থকাটো দেখিলে অৰ্থপ্ৰাপ্তিৰ সংকেত দিয়ে। বন্ধুসকল, পৰৱৰ্তী সংকেত হ'ল কুকুৰে গা চেলেকা। বন্ধুসকল, মানুহে প্ৰায়ে তেওঁলোকৰ ঘৰত কুকুৰ পোহে। অনেকেই বিশ্বাস কৰে যে ঘৰত কুকুৰ পোহাটো শুভ। কোনোৱে আকৌ ইয়াৰ বিপৰীত, তেওঁলোকে ভাবে যে ঘৰত কুকুৰ পোহাটো অশুভ। বন্ধুসকল, আমি আপোনাক নকওঁ যে ঘৰত কুকুৰ পোহাটো শুভ নে অশুভ, কিন্তু আমি আপোনালোকক কওঁ যে কুকুৰে যদি আপোনাৰ গা চেলেকি দিয়ে তেন্তে সেইটোৱে আপোনাৰ অৰ্থ লাভৰ ইংগিত দিয়ে। এতিয়া অনেকেই ভাবিব বা অনেক এনেকুৱা লোক আছে যিসকলে কুকুৰে গা চেলেকি দিয়াটো লেতেৰা বুলি ভাবে, কিন্তু সেইটো একেবাৰেই নহয়। যদি কুকুৰ আপোনাৰ ওচৰলৈ আহে আৰু আপোনাৰ লগত খেলিবলৈ চেষ্টা কৰে, তেন্তে ইয়াৰ অৰ্থ হৈছে আপোনাৰ ওচৰত প্ৰচুৰ ইতিবাচক শক্তি আছে। আপুনি নিশ্চয় জানে যে যাৰ ওচৰত ইতিবাচক শক্তি থাকে সেইসকল লোক তেওঁৰ জীৱনত সফল হয়। সেই বন্ধুসকল, কুকুৰে গা চেলেকাটো ইতিবাচক শক্তিৰ ইংগিত দিয়ে। বন্ধুসকল, ইমান পৰে আমি আপোনালোকক শুভ লক্ষণৰ কথা কৈছিলোঁ, কিন্তু এতিয়া উল্টা কিছুমান অশুভ লক্ষণৰ কথা ক'ব বিচাৰিছোঁ। সেই ভিডিঅ'টো অৱশ্যেই মনোযোগেৰে চাওক। এই সংকেতবোৰ ইমানেই অশুভ যে আপোনাৰ জীৱনটোক নষ্ট কৰি দিব পাৰে। বন্ধুসকল, কুকুৰে যেতিয়া হাড়ৰ টুকুৰা বা মাংসৰ টুকুৰা ঘৰলৈ লৈ আহে বা পেলাই দিয়ে, তেতিয়া এইটোৱে কি নিৰ্দেশ দিয়ে? আপোনাক কৈ থওঁ যে কুকুৰে হাড়ৰ টুকুৰা বা মাংসৰ টুকুৰা ঘৰত আনি পেলাই দিয়াটো খুবেই অশুভ লক্ষণ বুলি মানি লোৱা হয়। বিশ্বাস কৰা হয় যে কুকুৰে যদি হাড়ৰ টুকুৰা বা মাংসৰ টুকুৰা ঘৰলৈ আনি পেলাই দিয়ে, তেতিয়া সেইটোৱে ঘৰখনত নানান ৰোগক আমন্ত্ৰণ জনায়। বন্ধুসকল, কুকুৰে যদি আপোনাৰ ঘৰত হাড় বা এটুকুৰা মাংস লৈ আহে নাইবা পেলাই দিয়ে, তেতিয়া আপোনাৰ পৰিয়ালৰ সকলোৰে স্বাস্থ্যৰ অৱনতি আৰম্ভ হ'ব। আপোনাৰ ঋণ বাঢ়িবলৈ আৰম্ভ হ'ব। ঠিক একেধৰণৰ বহুত সমস্যা আপোনাৰ বাঢ়িবলৈ ধৰিব। সেই কুকুৰে হাড়ৰ টুকুৰা বা মাংসৰ টুকুৰা ঘৰলৈ আনি পেলাই দিলে সেইটো অশুভ লক্ষণ হিচাপে বিবেচিত হয়। বন্ধুসকল, পিছৰ সংকেতটো হ'ল প্ৰতিদিনে ঘৰৰ ওচৰত কুকুৰে কন্দা। আমি প্ৰথমতেই কৈছিলোঁ যে সকলো অৱস্থাতে কুকুৰে কন্দাটো অশুভ বুলি বিবেচিত নহয়। বহু সময়ত কুকুৰবোৰ ভোকত শুবলগীয়া হয় আৰু সেই ভোকৰ কাৰণেই সিহঁতে ডাঙৰকৈ কান্দি থাকে। এনেকুৱা পৰিস্থিতিত যদি আপুনি কুকুৰক খুৱাব পাৰে, তেতিয়া সেইটোৱে আপোনাৰ কাৰণে খুব
শুভ লক্ষণ হয়। এনেকৈ বিশ্বাস কৰা হয় যে এনেকুৱা কৰিলে আপোনাৰ ভৱিষ্যত জীৱনত প্ৰচুৰ সম্পদ আহিব। কিন্তু ঘৰৰ ওচৰত যদি কুকুৰে কান্দে আৰু আপুনি কুকুৰটোক খেদি দিয়ে, তেতিয়া কুকুৰৰ কন্দা অশুভ বুলি বিবেচিত হয়। এনেকুৱাও এটা বিশ্বাস আছে যে ভোকৰ কাৰণে কুকুৰে কান্দিলে আপুনি যদি তাক খেদি দিয়ে, তেন্তে মা অন্নপূৰ্ণা আপোনাৰ ওপৰত ক্ৰোধিত হয় আৰু আপোনাৰ ঘৰ এৰি গুচি যায়। এনেকুৱা পৰিস্থিতিত আপোনাৰ ঋণ বাঢ়িব পাৰে, অৰ্থাৎ আপুনি অৰ্থৰ অভাৱৰ সন্মুখীন হ'ব পাৰে। বন্ধুসকল, পৰৱৰ্তী সংকেতটো হ'ল আপোনাৰ ঘৰৰ ওচৰত কুকুৰৰ মৃত্যু হোৱা। বন্ধুসকল, আপোনালোকে নিশ্চয় বহুবাৰ দেখিছে যে আপোনাৰ ঘৰৰ ওচৰত এটা কুকুৰ মৰি আছে আৰু বহু সময় আপুনি এইটোও লক্ষ্য কৰিছে যে কুকুৰ মৰাৰ পিছত খুব তীব্ৰ গোন্ধ ওলাবলৈ আৰম্ভ কৰে আৰু আপোনাৰ ঘৰ পৰ্যন্ত সেই দুৰ্গন্ধ বিয়পি পৰে। বন্ধুসকল, আপোনালোকক কৈ থওঁ যে ঘৰৰ ওচৰত কুকুৰ মৰাটো খুবেই অশুভ লক্ষণ। বিশ্বাস কৰা হয় যে আপোনাৰ ঘৰৰ ওচৰত যদি কুকুৰ মৰে, তেন্তে আপোনাৰ ঘৰত প্ৰচুৰ নেতিবাচক শক্তি আছে। নেতিবাচক শক্তিৰ কাৰণে আপোনাৰ ঘৰত অশান্তিয়ে বিৰাজ কৰে আৰু যদি আপোনাৰ ঘৰলৈ আহি কুকুৰ মৰে, তেন্তে আপুনি সতৰ্ক হোৱা উচিত। যদি কোনো কুকুৰ আহি আপোনাৰ ঘৰত মৰে, তেন্তে আপোনাৰ উচিত যে সঠিকভাৱে কুকুৰটোক মাটিত পুতি দিয়াটো আৰু অন্ততঃ দুজন ব্ৰাহ্মণক ভোজন কৰোৱাটো। এনেকুৱা কৰিলে আপোনাৰ ওপৰত থকা সমস্ত নেতিবাচক শক্তি দূৰ হৈ যাব আৰু আপুনি কোনো প্ৰকাৰৰ পাপ বোধ নকৰিব। বন্ধুসকল, পৰৱৰ্তী সংকেতটো হ'ল দুটা কুকুৰৰ মাজত একেলগে কাজিয়া কৰা। বন্ধুসকল, কুকুৰে নিজৰ মাজতে মৰামৰি কৰাটো ভাল লক্ষণ বুলি মানি লোৱা নহয়। যদি কুকুৰে আপোনাৰ ঘৰৰ ওচৰলৈ আহি কাজিয়া কৰে, সেইটো শুভ লক্ষণ হিচাপে বিবেচিত নহয়। যদি আপোনাৰ ঘৰৰ ওচৰলৈ কুকুৰ আহি কাজিয়া কৰে, তেন্তে বুজিব লাগিব আপোনাৰ পৰিয়ালৰ মাজত কাজিয়া হ'ব পাৰে। আপোনাৰ ঘৰৰ ওচৰত কুকুৰে আহি কাজিয়া কৰিলে আপোনাৰ সন্মানৰ পতনো দেখিবলৈ পাব। সেয়ে সতৰ্ক থাকিব, কাৰোকে বিৰক্ত নকৰিব, অন্য লোকৰ ঝামেলাত নোসোমাব, কোনো ফাল্টু কথা কোৱাৰ পৰা বিৰত থাকিব। এই সংকেত দেখি উপেক্ষা কৰিলে দেখিব আপোনাৰ সুনাম নষ্ট হ'ব। বন্ধুসকল, পৰৱৰ্তী সংকেতটো হ'ল ক'লা কুকুৰৰ। আপুনি বা আপোনাৰ পৰিয়ালৰ সদস্যই যদি শনিবাৰে ৰাতি ক'লা কুকুৰ আপোনাৰ ঘৰলৈ অহাটো দেখে, তেনেহ'লে এইটো বিশ্বাস কৰা হয় যে আপোনাৰ ঘৰত কোনোবাই ক'লা যাদু কৰিছে, নাইবা আপোনাৰ ঘৰত প্ৰচুৰ নেতিবাচক শক্তি আছে। এই নেতিবাচকতাৰ কাৰণে আপুনি অনেক ধৰণৰ ক্ষতিৰ সন্মুখীনো হ'ব পাৰে। পৰিয়ালৰ সকলোৰে স্বাস্থ্যও বেয়া হ'ব পাৰে, পৰস্পৰৰ মাজত কাজিয়া হ'ব পাৰে আৰু ঘৰত শান্তি পৰিৱেশ নাথাকিব আৰু আপুনি বিশাল ঋণ বহন কৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে আপুনি মনত ৰাখিব লাগিব যে কেৱল মাত্ৰ শনিবাৰে ৰাতি কেৱল মাত্ৰ ক'লা কুকুৰ আপোনাৰ ঘৰলৈ আহিলে অশুভ বুলি মানি লোৱা হয়। ইয়াৰ পৰা বচাৰ উপায় হ'ল শনিদেৱৰ মন্দিৰলৈ গৈ সৰিয়হৰ তেলৰ প্ৰদীপ জ্বলাব লাগিব। যদি আপোনাৰ ঘৰৰ ওচৰত শনিদেৱৰ মন্দিৰ নাই, তেন্তে শিৱ মন্দিৰলৈ গৈ মহাদেৱক এক পাত্ৰ পানী নিবেদন কৰিব লাগিব আৰু মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব। এইটো কৰাৰ মাধ্যমেৰে আপোনাৰ ঘৰৰ সমস্ত নেতিবাচক শক্তি দূৰ হৈ যাব আৰু আপোনাৰ ঘৰত ইতিবাচক শক্তিৰ সঞ্চালিত হ'ব। ভিডিঅ'টো কেনে লাগিল জনাব। চেনেলটো যদি নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।